তো এতিয়া পৰা বন্ধুসকল মাত্ৰ এটা ক্লিকত আপোনালোকে আপোনাৰ ৰেচন কাৰ্ডৰ নাম চেক কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ জনাইছোঁ কেনেকৈ আপোনালোকে আপোনাৰ পৰিয়ালৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত আছে নে নাই কেনেকৈ চেক কৰিব। তো যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে পিকে নেট কেফে ইউটিউব চেনেললৈ ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক আৰম্ভ কৰোঁ। তো গাইজ এইটো প্ৰচেছত আপোনালোকে তেতিয়া চাব পাৰিব যেতিয়া আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ জেনেৰেট হ'ব। ঠিক আছে, যিসকলৰ ফেমিলি মেম্বাৰৰ নাম উঠাইছে তো তেওঁলোকৰ কাৰণে কেনেকৈ ফেমিলি মানে উঠিছে নে নাই তো এই বিষয়ে চাব পাৰিব। য'ত আপোনালোকে বাছ আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো দি চেক কৰিব লাগিব। আগতে মানে প্ৰচেছটো অলপ লেন্দি আছিলে, তো বহুত মাৰিব লাগে এইবিলাক। ঠিক আছে, ডিলাৰৰ নাম, ডিষ্ট্ৰিক্ট। তো ইয়াতে মই আপোনাক লিংকটো ডিছক্ৰিপশ্যনত দি দিছোঁ, বা আপোনালোকে গাইজ গুগলত চেক কৰিব। ঠিক আছে, এনে হৈছে মাই RC ডিটেইলছ, মানে ৰেচন কাৰ্ডৰ ডিটেইলছ। তো গাইজ এনেকৈ ধৰণে আহিব। বাছ আপোনাক ইয়াতে আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো দিব লাগিব এণ্ড তলত কেপচা ফিল কৰিব আৰু গেট ডিটেইলছত ক্লিক কৰি দিব আপোনাৰ ৰেচন কাৰ্ডৰ। ঠিক আছে, আপোনাৰ নাম পৰিয়ালৰ নাম আছেনে নাই আপোনালোকে চাব পাৰিব। ইয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। ঠিক আছে, আৰু এটা পদ্ধতি আছে যিটো ভিডিঅ' মই অলৰেডি বনাইছোঁ মোৰ চেনেলত গৈ চাব পাৰে। চবচে ইজি হয়। ঠিক আছে, তো ইয়াৰ যোগেদি আপোনালোকে চাব পাৰিব। So guys, data processing progressing place what data processing in progressing তো অলপ সময় ৰখিব দিছে, তাৰপিছত আপোনাৰ ডিটেইলছটো আহি যাব। তো এনেকৈ গাইজ আপোনালোকে আপোনাৰ ৰেচন কাৰ্ডৰ ডিটেইলছ চেক কৰিব পাৰিব। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, জয় অসম।